এইটো চাব দেই ৰাইজ, যদিও বিদেশত আছোঁ, আজি মানে নিজৰ দেশত থকা যেন লাগিছে। মই য'ত আছোঁ তাৰে পৰা আজি ৭০ কিলোমিটাৰ দূৰত গ'লোঁ, য'ত নেকি বাংলাদেশী মূলৰ মানুহ, পাকিস্তানী মূলৰ মানুহ থাকে। তাত খেতি বাতি কৰে, চব্জি খেতি কৰে। তাৰে পৰা এই বস্তুবোৰ লৈ আনিলোঁ। ৰঙালাওৰ পাত, শাক দেখিছেনে ইমান ফ্ৰেছ। আৰু ইফালে আমাৰ শাক, আৰু এইটো লাল ভাজি শাক এইটো। আৰু এইফালে আছে আপোনাৰ ভেন্দি, একেবাৰে পথাৰৰ পৰা ফ্ৰেছ ভেন্দি। তাৰপিছত এইফালে আকৌ হাইব্ৰিড ভোল, একেবাৰে টেণ্ডাৰ ভোল 1 কেজিমান লৈ আনিলোঁ। আৰু সৰু সৰু লাও, পানীলাও, জাতিলাও যোনটো। ইয়াত ডাঙৰটো খাই ভাল নাপাওঁ মই, সৰুটো একেবাৰে টেণ্ডাৰটো, কুমলীয়া। বইল খাওঁ যে, বইল খাবলৈ সুবিধা আৰু এনেকুৱা। এই গোটেইখিনি বস্তু, এইটো লাও, পানীলাও আৰু ভোল, ভেন্দি, আৰু ইয়াত আছে আমাৰ ইণ্ডিয়ান পটেটো, সৰু চাইজৰটো। আৰু আপোনাৰ এই গোটেইখিনি শাক চাক মিলাই লৈ পেলাই আমাৰ ইণ্ডিয়ান টকা হিচাপত যদি কাউণ্ট কৰে, তেতিয়াহ'লে 1100 টকা দেই। মই এতিয়া কিটচেনত আছোঁ, এতিয়া বনাম আৰু জুতিৰে এসাঁজ খাম। নিজৰ ঘৰত থকা নিচিনা, ঘৰৰ যোনবোৰ চব্জি সৰুতে মায়ে বনাই দিছিলে, খাইছিলোঁ। সেইটো কাৰণে আৰু এইটো কৰিলোঁ আজি। আৰু এইটো সৰু শুকান মাছ আনিছোঁ, সৰু পুঠি 1 পেকেটমান তাত দিবলৈ। আমাৰ ইয়াতে ইণ্ডিয়ান টকা হিচাপত 1100 টকা পৰিলে গোটেইখিনি শাকখিনি, চব্জিখিনি মিলাই। এতিয়া কমেণ্ট ছেকশ্যনত আপোনালোকে জনাবচোন, আমাৰ ইণ্ডিয়াত এতিয়া কিমান পৰিব এই গোটেইখিনি।